একচুৱেলি যোৱা কিছুদিনৰ পৰা এই বৃহত্তৰ ঢিং অঞ্চলটোত কিছুমান ক্ৰাইম ৰিপৰ্ট হৈ আছে। মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদিও গম পাইছোঁ। SPও ৰিপৰ্ট কৰিছে। সৰজমিন তদন্তৰ কাৰণে আহিছোঁ। কিন্তু একচুৱেলি আচলতে কি হৈ আছে, তো আজি মই প্ৰথম নাগৰিক কমিটি এখন আছে থানাৰ, গভৰ্ণমেণ্ট নটিফাইড নাগৰিক কমিটি, তেওঁলোকৰ লগতো মত বিনিময় কৰিলোঁ। তেওঁলোকৰ পৰাও আমি বুজি পাইছোঁ, আমিও আমাৰ ক'বলগীয়াখিনি তেওঁলোকক কৈছোঁ, যাতে পুলিচ পাব্লিক ৰিলেশ্যনটো আৰু সুদৃঢ় হয়, যিটোৰ সহায়ত আমি যিবোৰ ক্ৰাইম হৈছে এইবোৰ যাতে কণ্ট্ৰল কৰিব পাৰোঁ। তো যিটো স্প্ৰে গেং বুলি এটা কথা ওলাই আছে, স্প্ৰে গেঙৰ মই ৰেকৰ্ড মতে চালোঁ, আজি 4 মাহত 6 মাহত 4টা কেছ ৰিপৰ্ট হৈছে। কোনোবা এখন মিডিয়াত ওলাইছিল 20টা হোৱা বুলি, কিন্তু একচুৱেলি 20টা হোৱা নাই, 4টা আমাৰ ৰেকৰ্ডত আছে। কোনোবাই যদি ৰিপৰ্ট কৰা নাই সেইটো আমাৰ ক'বলৈ একো নাই, কিন্তু মই আপোনালোকৰ জৰিয়তে মই আগ্ৰহ প্ৰকাশ কৰিম যাতে যদি এনেকুৱা ঘটনা সঁচাইকৈ হৈছে তো আহি আমাক জনাওক, যাতে আমি কেছ এটা ৰেজিষ্টাৰ কৰি আইনমতে ব্যৱস্থা ল'ব পাৰোঁ আৰু দোষীখিনিক যাতে খুব সোনকালে আমি কৰায়ত্ব কৰি আইনৰ গণ্ডিৰ ভিতৰত আমি শাস্তি দিব পাৰোঁ। তেনেকুৱা খবৰ মোৰ লগত নাই। ইয়াৰ আগৰ যিজন OC আছিলে তেওঁতো ট্ৰান্সফাৰ হৈছে, আপুনি জানে। আজি নতুন OC আহিছে, তেওঁ জইন কৰিছে। তো নতুন OC এইখিনি চাব। আৰু কিন্তু যদি তেনেকুৱা ৰিপৰ্ট হৈছে তেওঁৰ ওপৰত আমি নিশ্চয় একশ্যন ল'ম। কিন্তু SPৰ নলেজতো বিষয়টো নাই। SPকো তেওঁ 4টা কেছ ৰেজিষ্টাৰ হোৱা বুলি কৈছে। যেতিয়ালৈকে এখন FIR নাহে এগ্ৰিভ ফেমিলিৰ পৰা, যাৰ ক্ষতি হৈছে কিবা হৈছে, FIR নহালৈকে আমি অফিচিয়েলি ক'ব নোৱাৰিম। যেতিয়া আমাৰ থানাত এটা কেছ ৰেজিষ্টাৰ হ'ব, যিহেতু 4টা কেছ এতিয়া ৰেজিষ্টাৰ হৈছে, কিন্তু আমি 4টা কেছৰ তদন্ত কৰি আছোঁ। সময়ত আপোনালোকে গম পাব, কেছৰ সমাধান সূত্ৰও ওলাব। কিন্তু 20টা বুলি 22টা বুলি মই কোৱা নাই, 20টা বুলি কৈছোঁ। মই কোনোবা এখন নিউজ পেপাৰ কালি পঢ়িছিলোঁ, নিউজ পেপাৰ হেড কেপশ্যনত আহিছিল, হেডলাইনত 20টা হোৱা বুলি, 20টা। মই সেইটোহে কোট কৰিছোঁ। আৰু মানুহে স্প্ৰে ইতিমধ্যে আমি আমাৰ বিগত মাহগুৰি আমি বিশেষকৈ সংবাদ মাধ্যমৰ লগত জড়িত, আমাক তেনেকুৱা খবৰ পালে আমাক জনায়। আমি কিন্তু 20টাতকৈ ওপৰত নিউজ কৰিছোঁ নাই, নিউজ কৰিছে ভাল কথা, জানিব লাগে। কিন্তু থানাতো তেওঁলোকে আহিব লাগিব, থানাততো FIR এখন দিব লাগিব যাতে আমি কেছটো ৰেজিষ্টাৰ কৰিব পাৰোঁ। নিউজত কোৱা আৰু FIR ৰেজিষ্টাৰ হোৱাটো দুটা বেলেগ বস্তু। FIR এখন হ'লেহে পুলিচে কেছটো তদন্ত কৰিব পাৰিব। যদি FIRত কোনো কেছ ৰেজিষ্টাৰেই নহয়, কোৰ্টত আমি কেনেকৈ মানুহ চালান দি ফৰৱাৰ্ড কৰিম? তাতে যিখন আউটপোষ্ট আছে ফলগুৰি বুলি, এই ফলগুৰি আউটপোষ্টৰ তেওঁলোকৰ কোনো পেট্ৰলিঙৰ বাহন নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। ফলগুৰিখন নন চেংচন পুলিচ ষ্টেচন নেকি? পুলিচ ষ্টেচনৰ পেট্ৰল পোষ্ট, সেইখন চেংচন নহয়। ইয়াত দুটা কেটেগৰী থাকে, এটা চেংচন, এটা নন চেংচন। ঢিং থানাখনো চেংচন ফুল ফ্লেজেড পুলিচ ষ্টেচন হয়। ফলগুৰিখন বোধহয় কোনোবাই টেম্পৰেলি কোনোবা হেৰিয়াৰ দিনত SP দিনত বনাইছিলে, তেনেকৈ চলি আছে। কিন্তু নন চেংচন যেতিয়া হয়, তাত ফুল ফ্লেজেড ইনফ্ৰাষ্ট্ৰাকচাৰটো নাথাকে। কালি ঘটনাৰ পিছত নগাঁও আৰক্ষী বা ঢিং আৰক্ষী কেন্দ্ৰৰ নতুন কিবা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব নেকি? নিশ্চয় নিশ্চয়। এই গোটেই কেছটো, গোটেই কথাখিনি আমি খুব চিৰিয়াছলি লৈছোঁ। সেইকাৰণে মই গুৱাহাটীৰ পৰা আহিছোঁ। আহি মই নাগৰিক কমিটিৰ লগতো মিটিং পাতিলোঁ, আপোনালোকে দেখিছে। পুলিচ বিষয়াসকলৰ লগতো মিটিং পাতিছোঁ। কেছ আমি ছল্ভ কৰিমেই, আৰু অসমত এনেকুৱা কেছ আজিলৈকে হোৱা নাই যিটো পুলিচে ছল্ভ কৰিব পৰা নাই। আপোনালোকে যোৱা 3 বছৰ নিশ্চয় দেখিছে কিমান ডাঙৰ ডাঙৰ কেছ বেলেগ বেলেগ জিলাত হৈছে। প্ৰত্যেকটো কেছ কিন্তু ছল্ভ হৈছে, প্ৰত্যেকটো কেছে সমাধান হৈছে আৰু দোষী শাস্তি পাইছে। গতিকে এই সৰু সুৰা কেছবোৰ যিবোৰ হৈ আছে, এইবিলাকো আমি বহুত চিৰিয়াছলি লৈছোঁ। যিটোৰ কাৰণে মই আহি আজি নিজে বহিছোঁ, বুজ লৈছোঁ, সৰজমিন তদন্ত কৰিছোঁ। SPক কিছুমান মই ইনষ্ট্ৰাকশ্যন দিছোঁ। চব কথা মই মিডিয়াত কৈ দিব নোৱাৰিম। পুলিচৰ ফালৰ পৰা আমি কেনেকুৱা কি ব্যৱস্থা ল'ম, গোটেইখিনি আমি বিশদভাৱে আমি আলোচনা কৰিছোঁ। সেইমতে একশ্যন আৰম্ভ কৰিব। নতুন OC আপোনাৰ পিছফালে আছে, তেওঁ অলৰেডি জইন কৰিছে, তেওঁ কালিৰ পৰা একশ্যন লয়। যিগৰাকী বৃদ্ধাৰ লগত যিটো ঘটনা সংঘটিত হ'ল বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে, এই যিটো ৰাইজে অভিযোগ কৰিছে যে ধৰ্ষণ হৈছে মহিলাগৰাকীৰ লগত, বৃদ্ধাগৰাকীৰ লগত, প্ৰকৃততে আপোনালোকে কি পাইছে এতিয়া? কেছটো আমি ৰেজিষ্টাৰ কৰিছোঁ, তদন্ত চলি আছে। এইটো স্পৰ্শকাতৰ বিষয়। ৰাইজে কোৱা আৰু মহিলাগৰাকী নিজে কোৱা দুটা ডিফাৰেঞ্চ আছে। তো মহিলাগৰাকী যিটো কয় আমি সেইমতে আগবাঢ়িম, কাৰণ ভুক্তভোগী তেওঁহে হৈছে, তেওঁ নিজে ক'ব লাগিব। থাৰ্ড পাৰ্টিয়ে ক'লেতো নহ'ব।